নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰবেদসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দৰমহা সম্পৰ্কীয় বহুত বেছি ভাল খবৰ দিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আমি জানো প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিশন বহুৱা হয় আৰু তাৰ ফলত আমাৰ দৰমহাৰ যেটো গাঁথনিটো হলনি হয় আৰু যথেষ্ট পৰিমাণৰ দৰমহা বৃদ্ধি হয় ইতিমধ্যে আমাৰ এই ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাৰ ইতিমধ্যে পে কমিশন সপ্তম পে কমিশন ইয়াৰ আজিৰ 10 বছৰ আগতে লাগু কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত এতিয়া 2026 চনত অষ্টম পে কমিশন বহুৱাৰ সময় আহি পৰিছে ইয়াক লৈ বিভিন্ন জল্পনা কল্পনা আছিল যে কি পে কমিশন এইবাৰ বহুৱা হ'বনে নহয় বা পে কমিশনৰ জৰিয়তে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা হ'বনে নহয় আজিৰ কিছুদিন আগতে ইয়াক লৈ এটি বাতৰি ওলাইছিল যে কি পে কমিশনৰ কোনো ধৰণৰ এতিয়ালৈকে পৰিকল্পনা নাই কিন্তু আজি কিছু সময় আগতে ইয়াক লৈ এটি ডাঙৰ খবৰ আহিছে যে কি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে অষ্টম পে কমিশনৰ কাৰণে যেটো ব্যৱস্থা এই ব্যৱস্থাটোৰ অনুমতি প্ৰদান কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয় ইয়াক সংকেত প্ৰদান কৰিছে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা এতিয়া অষ্টম পে কমিশনৰ জৰিয়তে কি কৰা হ'ব তেওঁলোকৰ নতুনকৈ গাঁথনি কৰা হ'ব আৰু তাৰ জৰিয়তে তেওঁলোকৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু আমি জানো যে কি কেন্দ্ৰীয় চৰকাৰৰ যি পে কমিশনৰ যেটো ব্যৱস্থাৰ পিছত পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰসমূহেও পে কমিশনৰ ব্যৱস্থাটো কৰে আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হয় গতিকে বহু জল্পনা কল্পনাৰ অন্ত পৰিল এতিয়া এই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে পে কমিশনৰ ব্যৱস্থা ইতিমধ্যে কৰিছে অষ্টম পে কমিশনৰ অনুমতি প্ৰদান কৰিছে আৰু নিশ্চয় তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰ বিলাকেও এই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে পে কমিশনৰ কি কৰিব অনুমতি প্ৰদান কৰিব বা কেন্দ্ৰীয় চৰকাৰৰ যেটো আৰ্হিত পে কমিশন বঢ়োৱা হয় তাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে কি কৰিব অষ্টম পে কমিশনৰ জৰিয়তে কি কৰিব দৰমহা বৃদ্ধিৰ যেটো গাঁথনি এই দৰমহাৰ যেটো ষ্ট্ৰাকচাৰ এই আমাৰ স্কেলৰ যেটো ষ্ট্ৰাকচাৰটো সলনি কৰিব গতিকে ছাৰবেদসকল আপোনালোকে বহু দিনৰ পৰা আশা কৰি থকা এই যেটো খবৰটো আজি দিবৰ কাৰণে সক্ষম হৈছো আজিৰ কিছু সময় আগতে ইয়াক লৈ আনুষ্ঠানিক ঘোষণা কৰা হৈছে গতিকে এই আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেতিয়া ইয়াক লৈ বৃহৎ ঘোষণা আহে তাক লৈ আমি অপেক্ষা কৰি থাকিম ইতিমধ্যে যেটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এই কথা কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী মহোদয়ে তাত সংকেত দিছে নিশ্চয় এই ইয়াৰ আনুষ্ঠানিক যেটো অৰ্ডাৰ বা ইয়াৰ লগত জড়িত যিখিনি কথা বাৰ্তা সেইখিনি হোৱাৰ পৰৱৰ্তী পৰ্যায়ত নিশ্চয় ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে অৰ্থাৎ অসম চৰকাৰৰ যিসকল এই ৰাজ্যিক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব আৰু ইয়াৰ লগত জড়িত আপডেটসমূহ আমি আপোনালোকক দি থাকিবৰ কাৰণে চেষ্টা কৰিম শ্ৰদ্ধা ছাৰবেদসকল এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব